গাইজ আজি আকৌ আহিলোঁ ভিডিঅ' এটা বনাম বুলি হা গতিকে আমাৰ চাটাৰিং কিমান আগবাঢ়িছে দেখুৱাইছোঁ। এয়া হৈছেহি 3টা ৰুম অলৰেডি হৈ গ'ল, বাকী ৰুমবিলাক হৈ আছে। আমাৰ সহযোগিতাসকলে চাটাৰিং কৰি আছে হয় নহয় কছাৰী? কিমান আগবাঢ়িছেগৈ? আগবাঢ়িছে, বহুত আগবাঢ়িছে। লগতে নতুন বছৰ শুভেচ্ছা। নতুন বছৰ ন 2022 চনৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। হয় হয়, থেংক ইউ। খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছোঁ লগতে। আজি খ্ৰীষ্টমাছ নহয় ন? হয়, ভালেই হৈছে। খ্ৰীষ্টমাছৰ দিনা ভিডিঅ' এটা বনাবলৈ পাইছোঁ, বহুত সৌভাগ্য। এইটো গ্ৰাউণ্ড ফ্ল'ৰৰ চাটাৰিং চলি আছে। দিয়া থুম দিয়া। বিপুল দা আৰু কেইদিন লাগিব? আৰু 4 দিনমান লাগিব। কওক, কিবা এটা কওক। কিবা ক'ব নেকি চাটাৰিঙৰ বিষয়ে? আমাৰ কিমান দিনত ঢালিব পাৰিম এইটো? আজি কিমান তাৰিখ হ'ল? আজি আপোনাৰ 25 তাৰিখ। জানুৱাৰী 15 মানত পাব। ঢালিব পৰা হ'ব। জানুৱাৰী 10 তাৰিখে। জানুৱাৰী 10 তাৰিখে ন? গাইজ আমি জানুৱাৰী 10 তাৰিখে চব ঢালিম বুলি সিদ্ধান্ত কৰিছোঁ। কি হয় আৰু বাকী ভগৱানৰ ওপৰত। গতিকে একেবাৰে চাটাৰিং হ'লে ৰড বান্ধিং কৰিম। চাই থাকিব, ৰড বান্ধিং কৰি দেখুৱাম, মই ভিডিঅ' বনাম। লগা তলত যাম লগা। ডিমৰ চাইড মাৰি আছোঁ। এইটো আমাৰ যিটো আপোনাৰ চটৰ হাইটটো যে দিয়া হৈছে, চটৰ হাইটটো আপোনাৰ ভেটি প্লেনৰ পৰা বিমৰ তলিলৈকে 10.5 ফুট আছে। তাৰপিছত ভেটি প্লেনৰ পৰা চটলৈকে 11.5 ফুট আছে হাইটটো। গতিকে এইখিনি ক'লোঁ আৰু বাকী বান্ডিংটো দেখুৱাম, কি ধৰণে ৰডৰ বান্ডিংটো হয়। এতিয়া আমাৰ 4টা ৰুম হৈছেহি আৰু 4টা ৰুম আছে। চাৰিটা ৰুম হ'লে আমি ৰড পেলাম, ৰড পেলাই ৰড বান্ডিং কৰিম, তাৰপিছত ঢালিম। আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নিজামালি ব্লগছ বুলি ইউটিউবত যাব, ইউটিউবত চেনেলটো পাব। মানুহে ভিডিঅ' বনাই নিজৰ লাভৰ কাৰণে। মই কোনো লাভৰ কাৰণে ভিডিঅ' বনোৱা নাই। মই এইটো কাৰণে বনাইছোঁ যাতে মানুহে ধৰক কাকো কোনো ঠগিব নোৱাৰে। মানুহে বহুত মালিকবিলাকে ধৰক নাজানে কোনটো পৰ্যায়ত ধৰক কামবিলাক কৰিব লাগে, কেনেকৈ কৰে। আমাৰ এইটো পোষ্টৰ চাইজ 12 আছে, বিমৰ চাইজ 10 ইঞ্চি বহল আছে,
12 ইঞ্চি হাইট আছে। এই বিমবিলাক দেখিছে যে 12 ইঞ্চি হাইট আছে, বহলটো 10 ইঞ্চি আছে। গতিকে বহুত মানুহে নাজানে, সেইকাৰণে মই ভিডিঅ'টো বনাই আপলোড দি আছোঁ। ভিডিঅ' চাই পেলাই বহুত মানুহে ধৰক ক'ব পাৰে মিস্ত্ৰীবিলাকক যে এনেকৈ কৰা তেনেকৈ কৰা, সেইটো কাৰণে মই ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো চাই বহুত মানুহ ধৰক জানিব, বহুতে ধৰক শিকিব।